উদুলি মুদুলি হৈ পৰিছে পাঠশালাৰ যি ভট্টদেৱ ক্ষেত্ৰ আৰু সেই ভট্টদেৱ ক্ষেত্ৰত আজিৰে পৰা 5 দিনীয়া যি বৰ্ণাঢ্য কাৰ্যসূচী সেই বৰ্ণাঢ্য কাৰ্যসূচীৰে সপ্তমতম যি অসম সাহিত্য সভাৰ অধিৱেশন সেই অধিৱেশন আৰম্ভ হ'ব আৰু ইতিমধ্যে এই যি ভট্টদেৱ ক্ষেত্ৰ সেই ভট্টদেৱ ক্ষেত্ৰৰ যি অস্থায়ী নামঘৰ সেই অস্থায়ী নামঘৰ ইতিমধ্যে নাম প্ৰসংগ আৰম্ভ হৈছে আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে যিহেতু নামঘৰৰ যি দ্বাৰ সেই দ্বাৰ উন্মোচন হ'ব তাৰ পৰৱৰ্তী সময়ত ভট্টদেৱ ক্ষেত্ৰ আৰু এবাৰৰ যি পাঠশালা অধিৱেশন সেই অধিৱেশনৰ যি অসমৰ স্বাভিমান গড় সেই গড়ৰ হিচাপে লৈ পেলাই যি মূল তোৰণ নিৰ্মাণ হৈছে সেই মূল তোৰণ কিছু সময় পিছতে উদযাপন সমিতিৰ সভাপতি তথা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে তেওঁ উদ্ঘাটন কৰিব আৰু যি মাহজোৰা যি প্ৰচেষ্টা মাহজোৰা যি কষ্টৰ ফচল সেয়া নাট্যনগৰী আৰু যি শিক্ষানগৰী পাঠশালা সেই পাঠশালাত আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতেই যেহেতু বৰ্ণিল এক পৰিক্ৰমালৈ ৰূপান্তৰিত হ'ব আৰু এইবাৰৰ যি পাঠশালা অধিৱেশন সেই অধিৱেশন একক আৰু অনন্য ৰূপত আচলতে প্ৰতিষ্ঠা কৰিবৰ বাবে পাঠশালাবাসীয়ে দিনে নিশাই যি কষ্ট কৰিছিলে সেয়াৰ আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ সেই মুহূৰ্তকেইটাৰ পিছতেই যিহেতু আজিৰে পৰা 5 দিনীয়া যি বৰ্ণাঢ্য কাৰ্যসূচী সেই বৰ্ণাঢ্য কাৰ্যসূচীৰে এয়া অধিৱেশন আৰম্ভ হ'ব আৰু ইতিমধ্যে যি অস্থায়ী নামঘৰ ভট্টদেৱ ক্ষেত্ৰত স্থাপন কৰা যি অস্থায়ী নামঘৰ সেই অস্থায়ী নামঘৰত এনেধৰণে কিন্তু নাম প্ৰসংগ হৈছে আমি পোনে পোনে এই যি বৰ্ণিল যি পৰিক্ৰমা সেই পৰিক্ৰমাৰ আজি প্ৰথম দিনৰ যি কাৰ্যসূচী সেই কাৰ্যসূচীৰ যি নাম প্ৰসংগ সেই নাম প্ৰসংগৰ মাজলৈ আমি কিছু সময়ৰ বাবে সোমাই গৈছোঁ আৰু এনেদৰে দেখা পোৱা গৈছে যে আসলে বৰ্ণিল হৈ পৰা পৰিলক্ষিত হৈছে এই যি পাঠশালা অধিৱেশন আৰু ইতিমধ্যে আমি কালিৰে পৰা যেহেতু আমি গ্ৰাউণ্ডত আৰু ইতিমধ্যে আমি সম্পূৰ্ণ প্ৰতিবেদন আমি দেখুৱাই আছোঁ যে কেনেধৰণে আচলতে পাঠশালাবাসী এইবাৰ এই যি একক আৰু অনন্য ৰূপত আচলতে এই যি অসম সাহিত্য সভাৰ যি অধিৱেশন ৭৭ সংখ্যক যি অধিৱেশন সেই অধিৱেশনৰ বাবে সকলো আচলতে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে আৰু বিশেষকৈ এনেধৰণে আচলতে চৌদিশে কেৱল এক সাহিত্য অনুৰাগীৰ ভিৰ দেখিবলৈ পোৱা গৈছে মই আপোনাৰ কাষলৈ আহিছোঁ মাহজোৰা যি প্ৰচেষ্টা বছৰজোৰা প্ৰচেষ্টাৰ আজি প্ৰথম দিন আপোনালোকে পাঠশালাবাসীয়ে আজি যথেষ্ট গৌৰৱ অনুভৱ কৰিছে আৰু আমাৰ হাতত যিমানখিনি আমি জানো যে 1987 চনত 53 সংখ্যক যি পাঠশালা অধিৱেশন হৈছে তাৰ পিছত এইবাৰ 77 সংখ্যক এয়া অধিৱেশন গতিকে কেনেধৰণে আচলতে আপোনালোকে আমি পাঠশালা অধিৱেশন অৰ্থাৎ বজালীত আমাৰ অসম সাহিত্য সভাৰ সপ্তমতম অধিৱেশন বজালীৰ পাঠশালাত অনুষ্ঠিত হৈছে আৰু এই পাঠশালাত অনুষ্ঠিত হোৱাৰ কাৰণে আমি গোটেই বজালীবাসী ৰাইজ অতি আনন্দিত হৈছোঁ আৰু আনন্দত আমি আত্মহাৰা হৈ পৰিছোঁ এইকাৰণেই এই সপ্তমতম অধিৱেশনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰতিষ্ঠা কৰা নামঘৰ কীৰ্তনঘৰৰ সত্ৰৰ লেখীয়াকৈ ইয়াত নামঘৰ প্ৰতিষ্ঠা কৰা হৈছে আৰু এই নামঘৰত এই 5 দিন 14টি প্ৰসংগ অটুট থাকিব ভক্তসমে ইয়াত দিনে ৰাতি নাম কীৰ্তন কৰি থাকিব এইখিনিৰ কাৰণে আমি গোটেই বজালীবাসী ৰাইজে আনন্দিত হৈছোঁ আৰু গোটেই অসমক আমি এই অনুষ্ঠানটো ইয়াত পতাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেদৰে আচলতে হৰিনামৰ ধ্বনিত এই মুহূৰ্তত মুখৰ হৈ পৰা পৰিলক্ষিত হৈছে আমি আয়তীসকলক দেখুৱাইছোঁ সকলোৱে আচলতে আজি এই যি প্ৰথম দিনৰ কাৰ্যসূচী সেই প্ৰথম দিনৰ কাৰ্যসূচীত এনেধৰণে উদুলি মুদুলি এক পৰিৱেশৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে আমি বাহিৰৰ কিছু পৰিৱেশ দেখুৱাম যিহেতু সম্পূৰ্ণ সাজু হৈ উঠিছে মূল মণ্ডপ সাজু হৈ উঠিছে তাৰ সমান্তৰালকৈ যি পতাকাৰ বেদী সেই পতাকাৰ বেদী ইতিমধ্যে সাজু হৈ উঠিছে আৰু এটা কথা মই মুনমি এই মুহূৰ্তত ক'ম যে এইবাৰ একেলগতে 186খন যি মূল পতাকা সেই পতাকা এইবাৰ একেলগতে আচলতে উত্তোলন কৰা হ'ব আৰু এই যি মূল বেদী সেই মূল বেদীত দুটাকৈ চক্ৰ আছে আৰু প্ৰথম চক্ৰত 77খন আৰু দ্বিতীয় চক্ৰত 108খন পতাকা উত্তোলন কৰা হ'ব ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ হৈছে
সকলো আচলতে ইয়ালৈ এনেধৰণে ওলাই অহা পৰিলক্ষিত হৈছে। মই আপোনাৰ কাষলৈ আহিছোঁ। বছৰজোৰা আপোনালোকৰ কষ্টৰ ফচল আজি এয়া পাঠশালাৰ অধিৱেশন, কি ক'ব? চাৰিওফালৰ এখন সৰ্বাংগ সুন্দৰ হ'ব। আজি এই নামঘৰ উন্মোচনেৰে আমাৰ কাৰ্যসূচী আৰম্ভ হ'ব আৰু আমাৰ কাৰ্যসূচী পাঠশালাত আমি ভাবোঁ যে অসমত ইমান বছৰে যিমান সাহিত্য হ'ব আটাইতকৈ উৎকৃষ্ট হ'ব। আপোনালোকে পৰিৱেশটো দেখা পাব লাগে। এইবাৰ নতুনভাৱে সংযোজন হৈছে আমাৰ বিজ্ঞান মেলা। বিজ্ঞান মেলা এটা নতুনত্ব দিব। গতিকে প্ৰতিটো দিশত প্ৰতিটো ক্ষেত্ৰত আপোনালোকে দেখা পাব সময় গৈ থকাৰ লগে লগে যেন আমি এটা নতুনত্ব পাইছোঁ। এই অসমীয়া ভাষাই ধ্ৰুপদী ভাষা পোৱাৰ লগে লগে আমি এটা নতুন যাত্ৰা নতুন মাত্ৰা পাইছোঁ। নিশ্চয়কৈ আচলতে একক আৰু অনন্য ৰূপত এইবাৰ যি পাঠশালা অধিৱেশন সেই পাঠশালা অধিৱেশনৰ বাবে সকলোৱে প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে। আৰু মই ভিডিঅ' জাৰ্নেলিষ্ট মই অবিনাশক অনুৰোধ কৰিম আচলতে এনেধৰণেই যদি সমগ্ৰ আমি পৰিৱেশটো দেখুৱাব পাৰোঁ। এয়া হৈছে যি পাঠশালাৰ এইবাৰ সপ্ততিতম যি অসম সাহিত্য সভাৰ অধিৱেশন সেই অধিৱেশনৰ থলী আমি দেখুৱাইছোঁ। আৰু এনেধৰণে বিভিন্ন যিসমূহ কাৰ্যসূচী সেই কাৰ্যসূচী আছে চৌদিশে কেৱল চিৰচেনেহী মোৰ ভাষা জননী সেই ধ্বনিৰে আচলতে মুখৰ হৈ পৰা পৰিলক্ষিত হৈছে। আমি মূল যি পতাকাৰ বেদী সেই পতাকাৰ বেদী আমি দেখুৱাবৰ বাবে চেষ্টা কৰিছোঁ। আৰু মই পুনৰবাৰ কৈছোঁ যে এইবাৰ পাঠশালাত বিশেষকৈ নাট্যনগৰী আৰু শিক্ষানগৰী যি পাঠশালা সেই পাঠশালাৰ অধিৱেশনে বিশেষ সক্ৰিয়তা বহন কৰা পৰিলক্ষিত হৈছে। কিয়নো এইবাৰৰ এই অধিৱেশনত বাণিজ্য মেলাৰ পৰিৱৰ্তে কিন্তু বিজ্ঞান মেলাৰ তেওঁলোকে এক নতুন সৃষ্টিৰ বাবে তেওঁলোক আগবাঢ়িছে। তাৰ সমান্তৰালকে মূল যিটো মণ্ডপ সেই মূল মণ্ডপৰ যদি আমি দৃশ্য দেখুৱাব পাৰোঁ, মূল মণ্ডপ আমি দেখুৱাবৰ বাবে অনুৰোধ কৰিছোঁ। তাৰ সমান্তৰালকৈ 187খন যি পতাকা অসম সাহিত্য সভাৰ মূল পতাকাৰ সমান্তৰালকৈ 187খন যি পতাকা সেই পতাকা ইয়াত এনেধৰণে আচলতে কাইলৈ দিনটোত উত্তোলন কৰা হ'ব। খুব সুন্দৰকৈ সৰ্বাংগ সুন্দৰকৈ এনেধৰণে সাজু কৰি তোলা হৈছে পতাকাৰ বেদী। মই NB নিউজৰ দৰ্শকক পোনপটীয়াকৈ দেখুৱাইছোঁ। এনেধৰণে আচলতে দুটাকৈ চক্ৰ ইয়াত ৰখা হৈছে। প্ৰথম চক্ৰত 87খন যি পতাকা সেই পতাকা উত্তোলন কৰা হ'ব আৰু দ্বিতীয় যি চক্ৰ আছে সেই দ্বিতীয় চক্ৰত 108খন পতাকা উন্মোচন কৰা হ'ব, উত্তোলন কৰা হ'ব। আৰু এনেধৰণে আচলতে সৰ্বাংগ সুন্দৰকৈ অসম সাহিত্য সভাৰ এইবাৰৰ যি পাঠশালা অধিৱেশন সেই পাঠশালা অধিৱেশনৰ 1100 বিঘা অৰ্থাৎ 1100 বিঘা যি ভূমি সেই ভূমিত এনেধৰণে কিন্তু বিভিন্ন যি কাৰ্যসূচী বৰ্ণাঢ্য কাৰ্যসূচী 5 দিনীয়া যি কাৰ্যসূচী সেই কাৰ্যসূচী থাকিব। ইয়াত বিশেষকৈ গ্ৰন্থমেলাৰ ব্যৱস্থা কৰা হৈছে। তাৰ সমান্তৰালকৈ যদি কওঁ যে বিজ্ঞান মেলা থাকিব আৰু বজালীৰ যি নিজস্ব স্বকীয়তা বজালীৰ যি ঐতিহ্য সেই বজালীৰ ঐতিহ্যক ইয়াত প্ৰতিফলিত কৰিবৰ বাবেই বজালী হাট নামেৰে এক বিশেষ প্ৰদৰ্শনী ব্যৱস্থা কৰা হৈছে। আৰু এনেধৰণেই আজিৰ এই যি প্ৰথম দিনৰ কাৰ্যসূচী এই প্ৰথম দিনৰ কাৰ্যসূচীক লৈ কিন্তু বজালীবাসী উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে। নামঘৰ কেৱল এক ধৰ্মীয় প্ৰবাহ নহয়, ই আমাৰ ভাষা সাহিত্য সংস্কৃতিৰ প্ৰবাহ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাক ধৰ্মৰ লগতে কৰ্মৰ কথা শিকাইছিল, ভাষা ৰক্ষা কৰিবলৈ শিকাইছিল, গীত গাবলৈ শিকাইছিল, সংস্কৃতি ৰক্ষা কৰিবলৈ শিকাইছিল, আইন আদালতৰ কথা কৈছিল, বিচাৰৰ কথা কৈছিল। গতিকে আমি এই নামঘৰক উজ্জীৱিত কৰিবই লাগিব জাতীয় জীৱনক আমি আগবঢ়াই লৈ যোৱাৰ কাৰণে। সেইকাৰণে প্ৰথমতে আমি নামঘৰ প্ৰতিষ্ঠা কৰিলোঁ। এতিয়া ভট্টদেৱ ক্ষেত্ৰ মুকলি হ'ব, মূল তোৰণ মুকলি হ'ব। আৰু আমি প্ৰধান সম্পাদক হৈয়ে ঘোষণা কৰিছিলোঁ যে মূল তোৰণেৰে সোমাই আমাৰ যিসকল বৰেণ্য ব্যক্তি সেইসকলক আমি দেখিব পাব লাগিব। আৰু আমি এই যিটো আমাৰ 12 বজীয়া অধিৱেশনৰ পৰা সেই প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছোঁ। প্ৰথমতে আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক শ্ৰদ্ধাঞ্জলি জনাম, তাৰপিছতে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাক শ্ৰদ্ধাঞ্জলি জনাম, তাৰপিছতে অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি পদ্মনাথ গোহাঁইবৰুৱাক শ্ৰদ্ধাঞ্জলি জনাম, তাৰপিছতে আমি অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক আমি শৰৎচন্দ্ৰ গোস্বামীদেৱক শ্ৰদ্ধাঞ্জলি জনাম। আৰু কাইলৈ আমাৰ পতাকা উত্তোলনৰ সময়ত আমাৰ অসমৰ যিমান বৰেণ্য ব্যক্তি আছে, আমাৰ সন্মানীয় প্ৰাক্তন সভাপতি যিসকলে আমাৰ ইতিমধ্যে আমাৰ মাজৰ পৰা আঁতৰি গ'ল, আমাৰ যিয়ে বজালীক সমৃদ্ধ কৰিলে, বৃহত্তৰ বৰপেটাক সমৃদ্ধ কৰিলে, অসমৰ জাতীয় জীৱন সমৃদ্ধ কৰিলে, সেইসকললৈ আমি স্মৃতি দৰ্পণ কৰিম। যিসকলৰ শ্বহীদৰ কেঁচা তেজেৰে আমাৰ জাতীয় জীৱন কৰিলে, ভাষা সাহিত্য সংস্কৃতিৰ বেদী কৰিলে, তেওঁলোকলৈ আমি শ্বহীদ তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰিম। আজি এই মূলতৰণ কাৰ্যসূচীৰ পিছতে আমাৰ যিবোৰ উদ্বোধনী অনুষ্ঠান সেইবিলাক হোৱাৰ পিছতে যিহেতু ভট্টদেৱ ক্ষেত্ৰত আমি এই অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ, আমি অসমীয়া জাতিয়ে পাহৰি গ'লে নহ'ব। যদি ভট্টদেৱে যদি সেই দিনতে যদি গদ্যৰ সৃষ্টি কৰি থৈ নগ'লহেঁতেন, আজি অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ কাৰণে 4 খোজ পিছুৱাই যাব লাগিলহেঁতেন। ভট্টদেৱৰ গদ্য কেৱল অসমীয়া ভাষাৰ গদ্য নহয়, উত্তৰ ভাৰতৰ প্ৰথম গদ্য আছিলে। আৰু সেয়াই আটাইতকৈ বেছি আমাক হয়, আমি সমগ্ৰ বজালীবাসী ৰাইজে অসমৰ ৰাইজক আমি নিমন্ত্ৰণ জনাইছোঁ। আৰু আমি আশা ৰাখিছোঁ আজি বিশেষ বাৰ্তা দিছিলে। গতিকে ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ পিছত যিহেতু প্ৰথমখন এই অধিৱেশন,
গতিকে সমূহ অসমবাসী ৰাইজকে আমি নিমন্ত্ৰণৰ শৰাই বঢ়াইছোঁ মই আদৰণি সমিতিৰ সভাপতি হিচাপে আৰু যিসকলে আহিব নোৱাৰে দূৰৰ পৰাই যাতে আমাক আশীৰ্বাদ দিয়ে কাৰণ এই সাহিত্য সভাখনে নিশ্চিত ওপৰত আগন্তুক দিনত অসম সাহিত্য সভালৈ ভাল বাৰ্তা কঢ়িয়াই নিব যেহেতু দেখা পোৱা গৈছে যে এইবাৰ সাহিত্য সভাত আপোনালোকে নামঘৰৰ ব্যৱস্থা কৰিছে গতিকে এই নতুনত্বৰ যি বাৰ্তা সেই নতুনত্ব বাৰ্তা এইবাৰ আমি বিশেষকৈ এটা বিষয় আমি লক্ষ্য ৰাখিছোঁ যাতে পূৰ্বতে যি সাহিত্য সভাৰ সভাবোৰ যি উদং চুকিবোৰ থাকে এইবাৰ যাতে সেইটো পৰিৱেশ নকৰি যাতে আমি যাতে শ্ৰোতা যাতে থাকে শ্ৰৱণ যাতে কৰিব পাৰে প্ৰতিটো কথা আমি সেইটোৰ কাৰণে ব্যৱস্থা কৰোঁ মই আৰু এটা প্ৰশ্ন আমি ইয়াতে বিভিন্ন ক্ষেত্ৰত আমি বাতৰিসমূহ কৰি আছোঁ এইবাৰ যি পাঠশালাৰ অধিৱেশনস্থলীত এটা বিশেষ দেখিছোঁ যে এইবাৰ পাতল যি সেউজীয়াৰ যি ৰং সেই ৰঙৰ অৰ্থটো মোক অকণমান যদি পাতল নীলা যিটো ৰং সেইটো ৰংটো হৈছে মানে শ্যাম বৰণীয়া ৰং বুলি কয় সাধাৰণতে আৰু শ্যাম বৰণীয়া ৰংটো সাধাৰণতে কৃষ্ণ যেতিয়া আমি দেখোঁ কৃষ্ণৰ ৰংটো শ্যাম বৰণীয়া আৰু এই ৰংটো পাতল নীলা ৰংটো চকু জোৰ পৰি যায় আৰু চকুৱে বহুত মানে শীতলতা অনুভৱ কৰে যাৰ কাৰণে এক ৰং এক নগৰৰ অনুভৱ কৰি যোৱাবাৰ যি আমাৰ পৌৰসভা নিৰ্বাচন হৈছিলে সেই নিৰ্বাচনৰ সময়ত আমি ৰাইজৰ পৰা মতামত লৈছিলোঁ যে জয়পুৰ যেনেকুৱাকৈ পিংক চিটি ঠিক তেনেকুৱাকৈ আমাৰ পাঠশালাখন যদি আমি পাতল নীলা ৰঙেৰে যদি সজাওঁ আগন্তুক দিনত নিশ্চিত ৰূপত সকলোৰে চকুৱে জোৰ পৰিব আৰু নতুনত্বতা আহিব আৰু পাঠশালাক অনুকৰণ কৰি যদি সমগ্ৰ অসমে যদি এনেকুৱাকৈ ব্যৱস্থা কৰে তেতিয়াহ'লে মই ভাবোঁ যে সমগ্ৰ অসমৰ নগৰসমূহ এক নগৰ এক ৰঙেৰে সজ্জিত কৰিলে স্বাভাৱিকতে সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত এদিন হয়তো এই কথাখিনিও স্থান পাবগৈ সাহিত্য সভাৰ চলি পেলাই এটা শুভবাৰ্তা যাওক হয় আমি সমগ্ৰ ৰাইজকে এইটোৱে কৈছোঁ সমগ্ৰ অসমবাসী ৰাইজকে যে অসমীয়া ভাষা কৃষ্টি সংস্কৃতিক যাতে আমি আগুৱাই নিব পাৰোঁ আৰু সকলোৱে যাতে আমি প্ৰচাৰ আৰু প্ৰসাৰত যাতে গুৰুত্ব দিব পাৰোঁ কাৰণ আমি অসমীয়া জাতিয়ে প্ৰচাৰ আৰু প্ৰসাৰ বিমুখভাৱে আমাৰ মনীষীসকলক মহাপুৰুষসকলক বিশ্ব দৰবাৰ দূৰৰ কথা ভাৰততে প্ৰতিষ্ঠা কৰিব পৰা নাই যেনেকুৱাকৈ শ্ৰীমন্ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে হওক ঠিক তেনেকুৱাকৈ আমাৰ দামোদৰদেৱে হওক ঠিক তেনেকুৱাকৈ আমাৰ যিমানবোৰ মনীষী আছে হৰিদেৱে হওক মহাপুৰুষ মাধৱদেৱে হওক বা ভট্টদেৱে হওক যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু ভট্টদেৱক গদ্য সাহিত্যৰ জনক বুলি কোৱা যায় যি কথাষাৰ নেকি ৰবীন্দ্ৰনাথ ঠাকুৰে কৈছিলে বা কবি নজৰুলেও কৈছিলে কিন্তু আমাৰ অসমীয়া মানুহে নাজানে যে গদ্য সাহিত্যৰ ভাৰতৰ জনক প্ৰথম আঞ্চলিক ভাষাত যদি গদ্য যদি লিখিছিলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ আমাৰ ভট্টদেৱে লিখিছিলে এইবোৰ বাৰ্তা যাতে আগন্তুক দিনত বিয়পাব পাৰোঁ তাৰ কাৰণে প্ৰচেষ্টা চলাইছোঁ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা